অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ ঢেকিয়াজুলি বজাৰত বেঙেনা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1000 টকা অধিকতম মূল্য 1200 টকা বন্ধাকবি 600 টকা 700 টকা তিয়হ 1500 টকা 1600 টকা আদা 10000 টকা 11000 টকা বৰপেটা বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1300 টকা অধিকতম মূল্য 1350 টকা ৰঙালাও 700 টকা 800 টকা বিলাহী 600 টকা 700 টকা কোমোৰা 1000 টকা 1200 টকা শিৱসাগৰ বজাৰত ৰঙালাও প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা অধিকতম মূল্য 1600 টকা তিয়হ 2400 টকা 2700 টকা পটল 5000 টকা 5100 টকা আদা 9600 টকা 11000 টকা কোকৰাঝাৰ বজাৰত তিয়হ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1500 টকা অধিকতম মূল্য 1700 টকা আদা 8500 টকা 10000 টকা কেঁচা জলকীয়া 3500 টকা 4000 টকা আলু 1500 টকা 1650 টকা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰ অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল থাকিব যদিও নিশাৰ ভাগত আংশিক ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা 70% ভিতৰত থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है FCIL के गोरखपुर सिंदरी तलचर और रामागुंडम संयंत्र HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया क्योंकि इससे होगा किसानों का फायदा ही फायदा अनाज का उत्पादन 10% तक बढ़ेगा बढ़ेगी 10 से 15% नाइट्रोजन क्षमता মীন পালন এক লাভজনক ব্যৱসায় ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক ব্যৱসায়ৰ জৰিয়তে স্বনিয়োজন হ'ব পাৰিছে মীন পালনৰ অন্যতম উপাদান হ'ল মাছৰ খাদ্য সঠিক পৰিমাণৰ প্ৰটিন কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ জৰিয়তেহে মাছৰ উৎপাদন আশানুৰূপ হয় ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ পালিগুৰিৰ চাকুমাকো অঞ্চল মীন পালনৰ অন্যতম আগবঢ়া অঞ্চল এই অঞ্চলৰ প্ৰায়বোৰ কৃষক মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ লগত জড়িত এই চাকুমাকো অঞ্চলত নিয়মিতভাৱে মাছৰ সুষম খাদ্য যোগান ধৰি অহা উদ্যমী যুৱক সুৰজিৎ চৰকাৰে মাছৰ পৰিপূৰক খাদ্য সন্দৰ্ভত তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় আপুনি ধৰক মাছৰ খাদ্য এই ব্যৱসায়টোৰ লগত জড়িত আছে হয় হয় এনে ধৰক আপোনাৰ অভিজ্ঞতা কেনেকুৱা হৈছে বাৰু তো মই যেহেতু ইনিশিয়ালি মই ষ্টুডেণ্টো আছোঁ তো আমি সাইণ্টিফিকেলি অলপ নলেজ আছে তো ফিডছৰ ওপৰত কেনেকৈ প্ৰটিন পাৰ্চেণ্টেজ কি কি ৰিকুৱাৰমেণ্টছ লাগে ফিছ এটাৰ গ্ৰ'থ হ'বৰ কাৰণে আৰু আমি এইটো দানা ব্যৱসায়ৰ লগত লাষ্ট 3 ইয়াৰ্ছ ধৰি জড়িত হৈ আছোঁ তো 3 ইয়াৰ্ছত যথেষ্টমান ভালে এক্সপিৰিয়েঞ্চ এটা হৈছে তাৰমানে যোৱা 3 বছৰ ধৰি আপুনি জড়িত আছে এনে যে আমি দেখিছোঁ যে আমাৰ মীন পালকসকল তেওঁলোকে আগতে পুখুৰীত খাদ্য প্ৰয়োগ কৰা নাছিলে কিন্তু আজিকালি তেওঁলোকে পুখুৰীত খাদ্য প্ৰয়োগ কৰে কেনেকুৱা ধৰণৰ খাদ্য তেওঁলোকে বিচাৰে চাওক আগতে মানুহে নেচাৰেলি যিবোৰ ফিড আছিলে কুৰা চাপৰ আদি বস্তুবোৰ দিছিলে কিন্তু সেইটো সিহঁতে ইমান যথেষ্টমান ফলাফল পোৱা নাছিলে মাছৰ বৃদ্ধি ইমান ভাল পোৱা নাছিলে মানে আৰু নিজৰ খানা খোৱাকৈ চলি গৈছিলে বাট ৰিচেণ্টলি চাইণ্টিফিক ডেভেলপমেণ্টৰ কাৰণে আমি কমাৰ্চিয়েল ফিডবোৰ আহিছে যিবোৰত হাই প্ৰটিনছ এণ্ড অল পোৱা যায় ফিছৰ গ্ৰ'থৰ কাৰণে যাৰ কাৰণে আমি আমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপতো বহুত এটা ভাল ষ্ট্ৰাইক দেখিব পাই আছোঁ চ' চবে কমাৰ্চিয়েল ফিডটো ইউজ কৰিলে এটা যথেষ্টমান প্ৰফিট এটা আহে হয় গতিকে আপুনি ধৰক এই ব্যৱসায়টোৰ লগত আপুনি অকণমান জড়িত হৈ গ'ল আৰু এনে যে আমি দেখোঁ যে কেতিয়াবা পানীত মানে ডুবি যায় কিছুমান খাদ্য আৰু কিছুমান ভাহি থাকে এনেকুৱা আমাৰ মীন পালকসকলে কেনেকুৱা খাদ্য বিচাৰে সাধাৰণতে তো সেইটো ডিপেণ্ড কৰে কোনটো এৰিয়ালৈ গৈছে যিটো আমাৰ আউট অফ ৱেষ্ট বেংগল ফালে ছিংকিং ফিডটো বেছি চলে বাট আসামত যিহেতু কালচাৰটো এনেকুৱা তো ফ্লোটিং ফিছ বেছি চলে কাৰণ আসামত ৰূপচান্দ আৰু পাংগাছিয়াছ মাছটোৰ কালচাৰ বহুত বেছি IMC তুলনাত
যেহেতু মৰিগাঁও ডিষ্ট্ৰিক্টত IMC-তকৈ ৰূপচান্দা আৰু পাংগাছিয়াছ বেছি মানে এই বৃহত্তৰ জাগিৰোড অঞ্চলত মানে এইটো বেছি আৰু জাগিৰোডৰ এৰিয়াৰ সন্মুখত মানে যিমান এৰিয়া আছে এইবোৰত ৰূপচান্দা আৰু পাংগাছিয়াছটো অলপ বেছি পৰিমাণে কৰে মানুহে হয় তো তাত ৰূপচান্দা আৰু পাংগাছিয়াছ মেইনলি ফ্লোটিং ফিছ ফিডৰ ওপৰতে ডিপেণ্ড থাকে গতিকে খাদ্যৰ যিটো মানে উপঙি থকা খাদ্যটো তেওঁলোকে দিবলগীয়া হয় আৰু তেওঁলোকে ফ্লোটিংটো উপঙি থকা খাদ্যটো বেছিলে ইয়াত বেছি চলে আপুনি লক্ষ্য কৰিছেনে যে প্ৰতি বছৰে ধৰক এই যে খাদ্যৰ পৰিমাণটো বাঢ়ি গৈ আছে নেকি বাৰু যে ৰাইজে বেছিকৈ লৈছে নেকি বাৰু মানুহে বেছিকে এনেকে মানুহে যিটো চাই মানে আজিকালি মানুহে আগত ভাবিছিলে ইমান দামী খাদ্যটো দিলে কিজানো লছে হয় নেকি কিন্তু মানুহে এতিয়া দেখি আছে চবত প্ৰফিট হৈ আছে চ' মানুহে বুজি পাইছে মানে আজিকালি এইটোৰ ইউজফুলনেছটো চ' চবে আগবাঢ়ি আহিছে নিজৰ ফালৰ পৰা আৰু ইউথছবোৰো এইবোৰত বেছিকৈ ওলাই আহিছে ধৰক আপুনি ধৰক পঢ়ি আছে তথাপি তাৰমানে ধৰক মাছৰ খাদ্য ব্যৱসায়ৰ লগতো জড়িত আছে হয় হয় আৰু এনে ধৰক ভৱিষ্যতে আপোনাৰ পৰিকল্পনা কি বাৰু এই ক্ষেত্ৰত ভৱিষ্যতৰ পৰিকল্পনা মানে চাওক মোৰ এটা যিহেতু আজিকালি গভৰ্ণমেণ্ট জবছ বহুত ৰেয়াৰ হৈ গৈ আছে তো সেইটোৰ কাৰণে আমি ডাইৰেক্টলি গভৰ্ণমেণ্টক ব্লেম কৰি লাভ নাই কাৰণ চাওক নিজে নিজৰ এমপ্লয়মেণ্টটো নিজে বিচাৰি ল'ব লাগিব ইমান ৱেষ্ট আছে গভৰ্ণমেণ্টে আমাক এগ্ৰিকালচাৰ একুৱাকালচাৰত ইমান হেল্প কৰি আছে তো নিজে উপকৃত কৰিব পৰাকৈ দি আছে গভৰ্ণমেণ্টে আমাক তো আমি সেই সুযোগটো ইউজ কৰি আৰু নিজৰ স্কিলছ অলপ ডেভেলপ কৰি আমি এইটোত আগবাঢ়ি যাব পাৰিম হয় ভৱিষ্যতে তাৰমানে ধৰক আৰু অধিক পৰিসৰত আপুনি আগবাঢ়িব বিচাৰে নিশ্চয় যাম পুখুৰীৰ পৰা অধিক উৎপাদন পাবলৈ মাছৰ খাদ্যৰ উপৰিও যথেষ্ট সংখ্যক মিনাৰেল আৰু ভিটামিন প্ৰয়োগ কৰা প্ৰয়োজন বিশেষকৈ পানীৰ গুণাগুণ অনুকূল পৰিসৰত ৰাখিবলৈ আজিকালি বজাৰত যথেষ্ট সংখ্যক মিনাৰেল উপলব্ধ হৈছে পানীৰ গুণাগুণ অনুকূল পৰিসৰত ৰাখিবলৈ প্ৰয়োজন হোৱা মিনাৰেল আৰু অনুৰেশ মৌল সন্দৰ্ভত মৰিগাঁও জিলাৰ জাগিৰোডৰ উদ্যমিত ব্যৱসায়ী দেৱজিৎ চৰকাৰে এনেদৰে কয় আমি দেখিছোঁ যে মীনপালকসকলে পুখুৰীত খাদ্য দিয়াৰ উপৰিও তেওঁলোকে কিছুমান মিনাৰেল মিক্সাৰ প্ৰয়োগ কৰিবলগীয়া হয় বা পানী দূষিত হ'লে বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰিব লগা হয় এনে আপুনি জনাত এনেকুৱা ধৰণৰ কি মিনাৰেল মিক্সাৰ মীনপালকসকলৰ কাৰণে উপকাৰিতা এইটো আমাৰ ইয়াত পাৱাৰ মিনাৰেল মিক্সাৰ আছে তাৰ মানে মাছৰ খালি খাদ্য দিলেই নহ'ব তাত মাছৰ মিনাৰেলছৰ দৰকাৰ হয় মেক্ৰ' মিনাৰেলছ এণ্ড মাইক্ৰ' মিনাৰেলছ তো আমাৰ ইয়াত পাৱাৰ মিন আছে য'ত মেক্ৰ' আৰু মাইক্ৰ' দুটা মিনাৰেলছেই আছে তো এইটো ব্যৱহাৰ কৰাৰ ফলত মিনাৰেলছৰ প্ৰব্লেমটো নাইকিয়া হ'ব আৰু MC এইটো ভিটামিন C হয় তো এইটোৱে মানে ষ্ট্ৰেছ ৰিলিজ কৰে মাছৰ কেতিয়াবা মানে ঘনত্ব থাকিলে বা কেতিয়াবা পানীটো প্ৰব্লেম থাকিলে মাছৰ ষ্ট্ৰেছ হয় আমাৰ যেনেকৈ ষ্ট্ৰেছ হয় তেতিয়া আমি নেমু পানী খাওঁ ঠিক চেম প্ৰকাৰৰ এইটো MC ভিটামিন C হয় এইটো দিলে মাছৰ ষ্ট্ৰেছটো ৰিলিজ হয় কেতিয়াবা মাছৰ সংখ্যাটো যদি বৃদ্ধি হয় বা মাছখিনি বহুত মাছ একেলগে ডাঙৰ হ'ল তেতিয়া তেওঁলোকে তাৰমানে এটা ষ্ট্ৰেছত থাকে গতিকে তেনেকুৱা ক্ষেত্ৰত এনেকুৱাটো ব্যৱহাৰ কৰিব লাগে আৰু কিউবেক যিটো হয় কিউবেকটো হ'ল প্ৰবায়টিক তো এইটোৱে মানে গুড বেক্টেৰিয়াবিলাক বহায় ফিচাৰীত তো যিটো প্লেংটন আৰু যিটো প্লেংটন বনোৱাত হেল্প কৰে তো প্লেংটন থাকিলে IMCৰ গ্ৰোথবিলাক ভাল হ'ব তো প্লেংটনৰ বনোৱাত ই হেল্প কৰে আৰু ফিচাৰীৰ কণ্ডিশ্যনটো ভাল ৰাখে পানীৰ পৰিমাণ আৰু আমি দেখিছোঁ 80 যিটো আছে বাইনেক্স 80 টো হ'ল মাছৰ গাত কেতিয়াবা ঘাঁ লাগে এইটো চেনিটাইজাৰ হয় তো সেইটো ঘাঁ লাগিলে ঘাঁটো নাইকিয়া কৰে আৰু হেল্প কৰে চেনিটাইজ কৰে পানীটো বীজাণু থাকিলে মাজে মাজে দেখো যে মাছৰ গাত ৰঙচুৱা ঘাঁ লাগে গতিকে এনেকুৱা মানে ধৰক এবিঘা পানী কালিত কিমান মান কোৱান্টিটি দিলে 300 ml দিলে হৈ যায় 300 ml দিব লাগে এবিঘা পানী আৰু এইটোৱে আৰু পানীত কিছুমান মানে বীজাণু থাকে তো বীজাণুবিলাক মাৰিবৰ কাৰণেও এইটো চেনিটাইজাৰ ইউজ কৰা হয় তাৰমানে যিখিনি বীজাণু সেই বীজাণুখিনি নাশক হিচাপত ব্যৱহাৰ কৰিব পাৰি আৰু সেইকাৰণে মীনপালকসকলক আপোনালোকে পৰামৰ্শ দিয়ে নেকি বাৰু এইবিলাক এইটো পৰামৰ্শত মানে কেতিয়াবা যদি মাছ মৰি আছে তেতিয়া আমি এইটো ছাজেষ্ট কৰোঁ এনে ইমান নকৰোঁ এনে প্ৰবায়টিক কৰিলে বেলেগ প্ৰব্লেম নহয় প্ৰবায়টিক কৰিব পাৰি প্ৰবায়টিকৰ অৰ্থ হৈছে কি যিটো ভাল বেক্টেৰিয়া যিটো গুড বেক্টেৰিয়া বহাব তো পানীত এমনিয়া লেভেলটো ঠিক কৰি ৰাখিব এমনিয়া নাইকিয়া কৰি ৰাখিব আৰু pH লেভেলটো মেইনটেইন কৰি ৰাখে তো ধুনীয়া ৰিজাল্ট হয় প্ৰবায়টিক্সৰ আৰু আমি দেখিছোঁ আপোনাৰ আৰু সেইবিলাক এইটো জিঅ'লাইট কেতিয়াবা আমাৰ মানে ফিচাৰীত খাদ্যটো যেতিয়া হয় পচি যায় যিটো অতিৰিক্ত খাদ্য থাকে বা মাছৰ ৱেষ্টেজবিলাক তাৰ ফলত মানে কেতিয়াবা এমনিয়া আৰু এমনিয়া লেভেলটো বাঢ়ি যায় তেতিয়া মানে টক্সিনবিলাক কমাবৰ কাৰণে
আমি এইটো জিঅ'লাইটটো ইউজ কৰোঁ। আমি বহু ক্ষেত্ৰত দেখোঁ যে মাছৰ যিটো খাদ্য সেই মাছৰ খাদ্যটো যদি অতিৰিক্তভাৱে পানীৰ তলিত পৰি যায় তেতিয়াহ'লে এই বোকাৰ লগত মিহলি হৈ গৈ তাত এমোনিয়া ফৰ্ম কৰে আৰু গোটেই পানীটো দূষিত কৰি দিয়ে, তেতিয়া মাছ ভাহি যায় আৰু মাছ মৰি থাকে। তেতিয়াহ'লে আমি তেতিয়া এইটো দিলে এমোনিয়া লেভেলটো কমি আহে আৰু মাটিটো ঠিক হৈ যায়, পানীটো ঠিক হৈ যায়, তো এইটো কাৰণে ভাল। গতিকে এনেকুৱা ধৰণৰ আৰু কিবা মানে আপোনালোকে ছাজেষ্ট কৰে নেকি বাৰু? আৰু এটা আছে যেনেকৈ হিমালয়াৰ আছে হিমটক্স, তো আৰু এটা আছে এইটো নিষ্পাৰ্কৰ হয় আল্ট্ৰাচিল, এইটো ভাল। এইটো বিভিন্ন কোম্পানীৰ মানে বিভিন্ন কোম্পানী আপুনি মূলত এইটো ক'ব বিচাৰে যে আমাৰ মীন পালকসকলে পুখুৰীত মাছ পোনা মেলাৰ পিছত খাদ্য দিয়াৰ উপৰিও তেওঁলোকে তাৰমানে আৰু অতিৰিক্ত খালি খাদ্য দিলেই নহ'ব, কিন্তু মানে আমাৰ পানীৰ ভাৰসাম্যটো ৰক্ষা কৰি ৰাখিব, ঠিক কৰি ৰাখিব লাগিব, এমোনিয়াটো নাইকিয়া কৰি ৰাখিব লাগিব, pH-টো মেইনটেইন কৰি ৰাখিব লাগিব। সেইটো কাৰণে কেতিয়াবা আমাৰ জিঅ'লাইট ব্যৱহাৰ কৰিব লগা হয়, কেতিয়াবা মিনাৰেলছ কমি যায় তেতিয়া মিনাৰেলছৰ ব্যৱহাৰ কৰিব লগা হয়। আৰু 15 দিন পিছে পিছে যেতিয়া বেড বেক্টেৰিয়া হৈ যায় তো গুড বেক্টেৰিয়াৰ পৰিমাণবিলাক কমি থাকিলে তেতিয়া আমি প্ৰবায়টিক ইউজ কৰিব ব্যৱহাৰ কৰোঁ। ষ্ট্ৰেছ কমি হৈ গ'লে মাছক হিমচি ব্যৱহাৰ কৰিব দিওঁ। আৰু যদি মাছত কিবা কাৰণত অলপ ঘাঁ লগা হয় তেতিয়াহ'লে আমি বাইনেক্স 80 ব্যৱহাৰ কৰিব দিওঁ। গতিকে এনেদৰে মীন পালকসকলক আপোনালোকে পৰামৰ্শ দিয়ে আৰু মীন পালকসকলে এইটো ব্যৱহাৰ কৰি উপকৃত হৈছে, বহুত উপকৃত হৈছে। কেতিয়াবা মানুহে এনেকুৱা হয় এবিঘা ফিচাৰীতে 5-6 কুইণ্টেল মাছ মৰি যায় কেতিয়াবা আগত, যেতিয়া আমি মানে তাহাঁতৰ পৰামৰ্শ দিয়াৰ মানুহ নাছিলে, তেতিয়া এনেকুৱা প্ৰব্লেম হৈ আছিল। তেতিয়া আমি এইবিলাক দি আছোঁ, যেতিয়া প্ৰব্লেম হয় কিবা এটা তো চলিউশ্যন দিওঁ, তেতিয়া সিহঁতৰ এতিয়া অসুবিধা নাই। মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ মীন পালনৰ লগত জড়িত শিক্ষিত যুৱকসকলক একত্ৰিত কৰি গঠন কৰা নীল বিপ্লৱ ফিচাৰী FPCৰ সদস্যসকলক অনুপ্ৰাণিত কৰি মীন বিভাগৰ জ্যেষ্ঠ মীন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। যিহেতু বিজ্ঞানসন্মতভাৱে মাছ পালনৰ বাবে যিহেতু মাছৰ খাদ্য পৰিপূৰক মাছৰ খাদ্য এটা প্ৰধান আহিলা প্ৰধান উপাদান হিচাপত আমি ক'ব পাৰোঁ। গতিকে এই মীন পালকসকলক সহায় সহযোগ কৰাৰ কাৰণে আমাৰ যিটো নতুন FPC আমাৰ জাগিৰোড অঞ্চলত যিটো নতুন FPC গঠন হৈছে, সুনীল বিপ্লৱ গঢ়াৰ কাৰণে যিটো FPC গঠন হৈছে, এই FPCটোক মই আজি আমাৰ ফালৰ পৰা মীন বিভাগৰ ফালৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ, আপোনালোকৰ প্ৰতিটো সদস্যকে অনুপ্ৰাণিত কৰিছোঁ যাতে এই FPCটোৰ জৰিয়তে আমাৰ যিখিনি বৰ্ড অফ ডাইৰেক্টৰ্ছ আছে বা যিখিনি প্ৰমোটাৰ্ছ আছে সেইসকলৰ উপৰিও আমাৰ এই অঞ্চলটোৰ যাতে মীন পালকসকল উপকৃত হ'ব পাৰে, কাৰণ তেওঁলোকৰ বিশেষকৈ উৎপাদিত যিখিনি মাছ সেইখিনি যাতে তেওঁলোকে বজাৰত ভাল দামত বিক্ৰী কৰিব পাৰে তাৰ কাৰণে আপোনালোকে অলপ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু তেওঁলোকৰ উৎপাদন আগতকৈ যিটো উৎপাদন আছিল প্ৰতি বিঘাত তেওঁলোকে 300-400 কেজি মাছ উৎপাদন কৰিছিল, এতিয়া যাতে সেই উৎপাদনখিনি তেওঁলোকৰ বৃদ্ধি হয়। বিভিন্ন ধৰক আজিকালি এনেকুৱা ধৰণৰ উপাদান ওলাইছে যে মাছৰ খাদ্য বা মাছৰ মিনাৰেল ভিটামিন এইবিলাক ওলাইছে, গতিকে এইবিলাক আপোনালোকে তেওঁলোকক মাজে মাজে অকণমান প্ৰশিক্ষণৰ বা ডেমনষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰিব। মই আশাবাদী আপোনালোকে ধৰক তেওঁলোকক কেনেকৈ বুজোৱাৰ পিছত তেওঁলোকে যেতিয়া দেখিব যে এনেকুৱা বস্তু ব্যৱহাৰ কৰিলে মানে ধৰক উপকৃত হ'ব পাৰি, তেতিয়া তেওঁলোকে নিজে নিজে মানে আপোনালোকৰ ওচৰলৈকে আহিব আৰু এই অঞ্চলটোত আপোনালোকে তেওঁলোকৰ বিশ্বাসভাজন হৈ যাব আৰু যাৰ ফলত এই অঞ্চলটোৰ এটা নাম হ'ব আৰু তেওঁলোক আপোনালোকৰ লগতে তেওঁলোকে মাছ পালনৰ জৰিয়তে নিজকে স্বাৱলম্বী হোৱাৰ লগতে এটা এই অঞ্চলটোৰ অৰ্থনৈতিক বুনিয়াদো টনকিয়াল হোৱাৰ কাৰণে তেওঁলোকে মানে পথৰ পাথেয় হ'ব বুলি মই আশা কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকে উঠি অহা যিখিনি নৱপ্ৰজন্ম আপোনালোকে অলপ দায়িত্ব আছে, গতিকে এই দায়িত্বখিনি আপোনালোকে পালন কৰিব আৰু মই অত্যন্ত আশাবাদী যে আমাৰ বিভাগৰ ফালৰ পৰাও বা আমাৰ প্ৰতিষ্ঠানৰ ফালৰ পৰাও যেনে সময়ে সময়ে যিটো দিহা পৰামৰ্শ বা সহায় সহযোগ কৰিব লাগে আমি আগন্তুক দিনবোৰতো আপোনালোকক সহায় সহযোগ কৰি যাম। আৰু এই সকলোৱে এটা ইউনিফাইড কমাণ্ড হৈহে কাম কৰিলে, কাৰণ আমি আহি ফিল্ডত ইমানখিনি মানুহক বুজাব নোৱাৰোঁ, গতিকে আমাৰ হৈ আপোনালোকে এতিয়া আপোনালোকে মানে এতিয়া অকলশৰীয়া হৈ থকা নাই, এতিয়া ভাৰত চৰকাৰৰ দ্বাৰা এটা মনোনীত আপোনালোকে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী হিচাপত গঠন কৰিছে আৰু এই কোম্পানীটো আমাৰ ৰিলায়েন্স বা টাটা যে কোম্পানীৰ যিটো ৰেজিষ্ট্ৰেশ্যন
সেই একেজন ৰেজিষ্টাৰে আপোনালোকৰ এই কোম্পানীটো ৰেজিষ্টাৰ কৰিছে গতিকে আপোনালোকে কেতিয়াও মানে নাভাবিব যে আমি আমাৰ গ্ৰামাঞ্চলৰ এটা কোম্পানী বা কিবা এনেকুৱা নাভাবিব যে টাটা কোম্পানীৰ যিটো তাৰমানে ৰুলছ ৰেগুলেশ্যন আপোনালোকৰ কোম্পানীৰো সেই একে ৰুলছ ৰেগুলেশ্যনে আছে গতিকে হয়তো তেওঁলোকৰ পৰিসৰটো ডাঙৰ গতিকে এদিন এবেলা আপোনালোকৰ এই কোম্পানীটো মানে সদায় যদি মনত উৎসাহিংকা থাকে তেনেহ'লে এনেকুৱাও হয়তো আপোনালোকেও এদিন অসম নহয় ভাৰতৰ ভিতৰতে এটা আগশাৰীৰ এটা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীলৈকে পৰ্যবেক্ষিত হ'ব পাৰে আৰু এই কোম্পানীটোৰ জৰিয়তে মানে এইটোৰ পৰিসৰটো ইমান বহল যে আপোনালোকৰ উৎপাদিত সামগ্ৰী কেতিয়াবা ভাৰতৰ বাহিৰতো যদি কেতিয়াবা পঠিয়াব লগা হয় এই কোম্পানীটোৰ জৰিয়তে আপোনালোকে পঠাবৰ কাৰণে আপোনালোকে ধৰক মানে আইনৰ ফালৰ পৰা তাৰমানে আপোনালোকে কম্পিটেণ্ট হয় বৈধ হয় তাৰমানে মীন পালনৰ শেহতীয়া সংযোজন হ'ল অধিক ঘনত্বত মাছ পালন কৰা মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ পালিগুৰি চাকুমাকু অঞ্চলত পাংগাছ অথবা কচ মাছ পালন যথেষ্ট জনপ্ৰিয় হৈছে অধিক ঘনত্বত মেলিব পৰা এই পাংগাছ মাছ পালন কৰি অঞ্চলটোৰ মীন পালকসকল উপকৃত হৈছে পৰিত্যক্ত অঞ্চলসমূহত বিজ্ঞানসন্মতভাৱে মীন পালন পুখুৰী নিৰ্মাণ কৰি সঁচা অৰ্থত নীল বিপ্লৱ গঢ়ি তুলিবলৈ সক্ষম হোৱা স্থানীয় নীল বিপ্লৱ ফাৰ্মাৰ্ছ উৎপাদক কোম্পানীৰ এজন সক্ৰিয় সঞ্চালক সুমন চৌধুৰীয়ে এনেদৰে কয় আপোনালোকে কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে আমি যোৱা 10-15 বছৰ ধৰি মাছৰ লগত জড়িত আছো কিন্তু মই আজি 7 বছৰ পৰা মাছৰ লগত জড়িত আছো মীন পালনৰ লগত প্ৰায় 7 বছৰ ধৰি আপোনালোকে কৰি আছে আমি দেখিছো যে আপোনালোকে ধৰক অন্যান্য মাছৰ লগতে পাংগাছ যিটো পাংগাছিয়া এই পাংগাছিয়া মাছো আপোনালোকে খেতি কৰিছে এই মাছ আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰিছে পাংগাছ মাছটো আমি আজি প্ৰায় 7 বছৰমান হ'ল যেটো আমি পুখুৰীত পালন কৰি আছো আগতে আমি ৰৌ ভকুৱা এইবোৰ কৰিছিলো তাৰপিছত যেতিয়া 7 বছৰমান হ'ল আমি এতিয়া মেইনলি পাংগাছৰ ওপৰত মানে পালন কৰি আছো হয় এনে ধৰক এবিঘা পানীকালি পুখুৰীত এনে কিমান মান পাংগাছ আমি 3000 মানলৈকে দিব পাৰো আৰু যদি আমি এৰিয়েটাৰ ইউজ কৰো দেন আমি 5000 মানলৈকে পাংগাছ মাছ পালন কৰিব পাৰো এক বিঘা পোনা দিব হয় 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 আৰু তাৰ পৰা উৎপাদন এনে কিমান মান পাব আমি প্ৰায় এবাৰ নেটিংতে আমাৰ প্ৰায় 10 কুইণ্টেল মান মাছ ওলায় হয় গতিকে আপুনি ধৰক 10-12 কুইণ্টেল মান মাছ আপোনালোকে পাব পাৰে আৰু এবিঘা পানীকালি পুখুৰীৰ পৰা গতিকে এই যে পাংগাছ মাছ পালন আমাৰ হয়তো মীন পালকসকলে বহুতে সেইটো পালনৰ কথাটো নাজানে গতিকে এই পাংগাছ মাছ পালনৰ ক্ষেত্ৰত ধৰক মাছ পোনা মেলাৰ পিছত কি ব্যৱস্থা কৰিব লাগে এতিয়া মাছ পেলোৱাৰ পিছত আমি ব্যৱস্থা ল'ব পাৰোঁ যেনেকৈ আগতে আমাৰ পানীৰ সেইটো চাব লাগিব যে তাত এমনিয়া পিএইচ চব ঠিক আছে নে নাই যদি সেইখিনি ঠিক আছে দেন আমি তাক উপযুক্ত খাদ্য দিব লাগিব উন্নত মানৰ তাৰ লগতে আমি মিনাৰেল মিক্সচাৰ ইউজ কৰিব লাগিব যাতে মাছখিনিয়ে দানাৰ উপৰিও মানে প্ৰটিনযুক্ত দানাৰ উপৰিও যাতে যিখিনি মিনাৰেলছ জড়িত হয় মাছৰ মানে লাগতিয়াল হয় সেইখিনি মাছে পায় তাৰপিছত নিয়মীয়াকৈ আমি পানীটো চাব লাগিব তাত যিখিনি মানে এমনিয়া আছে বা পিএইচ আছে সালফেট লেভেলখিনি ঠিক আছে নে নাই তাৰপিছতো আমি সয়েল আৰু ৱাটাৰ প্ৰবায়টিক ইউজ কৰিব লাগিব যাতে এইবিলাক কৰিলে তাৰমানে যাতে পানী আৰু মাটিৰ গুণাগুণটো ঠিক হৈ থাকে গতিকে এনে ধৰক বিক্ৰীৰ ক্ষেত্ৰত কেতিয়া আপোনালোকে ধৰক বিক্ৰীৰ কাৰণে উপযোগী বুলি ভাবে এই মাছখিনি যেতিয়া আমি 1 কেজিৰ পৰা বিক্ৰী কৰা ষ্টাৰ্ট কৰি দিওঁ তাৰ উপৰি যেতিয়া 2 কেজি 3 কেজিলৈকে যিমান ডাঙৰ হয় ভাল আৰু কিন্তু আমি 1 কেজিৰ পৰা বিক্ৰী আৰম্ভ কৰিব পাৰোঁ 1 কেজি আৰু 2 কেজি এনে দামৰ কিবা পাৰ্থক্য আছে নেকি দামৰ পাৰ্থক্য খুব বেছি নহয় বেছি 1 কেজিৰ পৰা 1 কেজিটো প্ৰায় আমাৰ 120 টকা যায় তো 2 কেজিটো প্ৰায় মানে ধৰক 140-150 লৈকে যায় এনেকুৱা যায় হয় বিক্ৰীৰ ক্ষেত্ৰত আপোনালোকৰ কিবা অসুবিধা পাইছে নেকি এতিয়া বহুতে কয় যে পাংগাছ মাছৰ বিক্ৰীৰ ক্ষেত্ৰত বজাৰ চাহিদা কম বা বিক্ৰীৰ অসুবিধা কিবা এনেকুৱা বজাৰ চাহিদা তেনেকুৱা একো কম নহয় কিন্তু মানে মাছৰ ৰেটটো ইয়াৰ ৱাইজ মানে ইমান ইনক্ৰিজ হোৱা নাই হয় মানে ধৰক আজি প্ৰায় 7-8 বছৰ আগতেও 120 টকা আছিল এতিয়াও 120 টকা আছে গতিকে আপোনালোকৰ ধৰক মাছৰ খাদ্যৰ যিটো দাম সেইটোতো বাঢ়ি আছে মাছৰ দামটো তেনেকৈ বঢ়া নাই এইটো আপোনালোকে অলপ সমস্যা পাইছে কিন্তু এনে উৎপাদনৰ ক্ষেত্ৰত কোনো সমস্যা নহয় আৰু মাছৰ পোনাখিনি আপোনালোকে ক'ৰ পৰা আনে পোনাখিনি আমি মেইনলি কলকাতাৰ পৰা আহে আমাৰ পাংগাছৰ পোনা তাৰ পৰা কোনো অসুবিধা নোহোৱাকৈ আহে কোনো অসুবিধা নোহোৱাকৈ ইয়াত মেলে হয় আৰু আপোনালোকক দেখি শুনি এনে এই অঞ্চলৰ মানুহে কৰিছেনে বাৰু কৰিছে আমাক দেখি শুনি আৰু ওচৰৰ যিখিনি মানুহ আছে বা অন্য গাঁৱৰ মানুহ আছে সেইখিনি আহি চাই মেলি আৰু ভালকৈ কৰি আছে তেওঁলোকে পাংগাছ মাছ কৰিছে গতিকে এনে ধৰক আপুনি এই অঞ্চলৰ এজন ধৰক উদীয়মান ব্যক্তি হিচাপত আপুনি এনে কি পৰামৰ্শ দিব বিচাৰে আমাৰ ধৰক যিখিনি
স্কুল কলেজত পঢ়ি আছে নিবনুৱা যুৱক যুৱতী তেওঁলোকক কি পৰামৰ্শ দিয়ে? মই এইটোৱে পৰামৰ্শ দিম যে চাকৰিৰ পিছত মানে চাকৰি কৰক, সেইটো একো নাই, কিন্তু চাকৰি যদি নাপায় ঘৰত এনে নিবনুৱা হৈ বহি থকাতকৈ আমাৰ যিজন যুৱ প্ৰজন্মৰ মানুহ আছে তেওঁলোকে ওলাই আহক আৰু মীন পালনৰ লগত জড়িত হৈ তেওঁলোকে স্পেচিয়েলি যিখন আমাৰ ফাংগাছ মাছ আছে এইখিনি কালচাৰ কৰক আৰু তেওঁলোকে আৰু বেছি মানে নিবনুৱা হোৱাতকৈ তেওঁলোকে মানে মাছ পালনৰ লগত জড়িত হৈ তেওঁলোকে আৰু তেওঁলোকৰ যে 1 বিঘা 2 বিঘা পুখুৰী আছে বা দ পৰিত্যক্ত জলাশয় আছে এইখিনি মীন পালনলৈকে পৰ্যবেক্ষিত কৰক। পাংগাছ মাছ পালন, সম্প্ৰসাৰণ আৰু ইয়াৰ বিপণন আদিৰ বাবে এই নীল বিপ্লৱ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী আৰু আগশাৰীৰ মীন পালক বিষ্ণু ডেকাই এনেদৰে কয়। আমি দেখিছোঁ এই মৰিগাঁও জিলাৰ এই অঞ্চলটোত মীন প্ৰায়বিলাক খেতিয়কে মীন পালনলৈকে পৰ্যবেক্ষিত হৈছে। এই সন্দৰ্ভত আপুনি কি কয়? হয়, মই মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ পালিগুৰি চাকুমাকুৰ পৰা কৈছোঁ। বৰ্তমান আগতে আজি কেইবা বছৰ আগৰ পৰা মানে আমাৰ মীন পালকসকলে মীন পালন কৰিবলৈ লৈছে। ইয়াৰ আগত ইয়াত ধানৰ খেতি আছিলে, ধানৰ খেতি কৰিছিলে। আৰু ইয়াতে এটা সমস্যা হ'ল যে বানপানী আহে প্ৰত্যেক বছৰে, কৃষকৰ উৎপাদিত শস্যসমূহ সমূলি ধ্বংস কৰি থৈ যায়। তাৰ কাৰণে তেওঁলোকে দেখা পালে যে ইয়াত পানী জমা হৈ যায়, মাছ দিলে ইয়াতে মাছৰ উৎপাদন বাঢ়ে আৰু তাৰ পিছতে তেওঁলোকে পুখুৰী খান্দি মীন পালনৰ সৈতে জড়িত হৈ পৰিলে তেওঁলোকে। হয়, গতিকে এনেই কিমানমান মীন পালক আছে বাৰু ইয়াত? ইয়াতে আমাৰ 1000তকৈ অধিক মীন পালন হৈ যাব। 1000তকৈ অধিক? হয় হয়। আৰু এনে ধৰক কিমানমান বিঘাত মাছ পালন হয় বাৰু এই অঞ্চলটোত? এই অঞ্চলটো জাগিৰোড অঞ্চলৰ পালিগুৰি চাকুমাকুত প্ৰায় 2000 বিঘাতকৈ অধিক এৰিয়াত হৈ যাব মীন পালন কৰি আছে। গতিকে এই যে ধৰক কিবা এটা পৰিৱৰ্তন হৈছে যে ধৰক আপোনালোকে সৰুতে দেখিছিলে খেতি হৈছে, তাৰপিছত এতিয়া পুখুৰী হ'ল, তাৰপিছত এতিয়া ধৰক এই যে পুখুৰীত মাছ পালন, ইয়াত কিবা পৰিৱৰ্তন আপুনি দেখিছে নেকি? পৰিৱৰ্তন দেখিছোঁ। পৰিৱৰ্তন আমি কেইবাটাও দিশত দেখিছোঁ যে আগতে পৰম্পৰাগতভাৱে মীন পালন কৰিছিলে, লাহে লাহে আমাৰ মীন পালকসকলে বৈজ্ঞানিক পদ্ধতিৰে কৰিবলৈ ল'লে। আগতে ঘৰুৱা নিৰ্মিত দানাৰ ব্যৱহাৰ কৰিছিলে বা যিসমূহ ঘৰুৱা এৰেহা খাদ্য আছিলে সেইসমূহ তেওঁলোকে পুখুৰীত দিছিলে। কিন্তু এতিয়া আমি পৰিৱৰ্তনটো এনেকৈ দেখিছোঁ যে তেওঁলোকে বজাৰত উপলব্ধ আধুনিক মানৰ ভাসমান দানা ব্যৱহাৰ কৰিবলৈ লৈছে। যিহেতু ভাসমান দানা ব্যৱহাৰ কৰাৰ কেইবাটাও সুবিধা আছে, দানা উপঙি থাকে, মাছে কিমান খাইছে কিমান নাখাইছে এইটো ধৰিব পৰা যায়। গতিকে ফাৰ্মাৰখিনি উপকৃত হৈছে আৰু তেওঁলোকে এটা নতুন পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছে যে বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে মীন পালন কৰিবলৈ লৈছে। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ শিক্ষিত যুৱকসকল মীন পালনত আগবাঢ়ি অহাটোৱে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। বিশেষকৈ দ পৰিত্যক্ত জলাশয়, ভাল খেতি নোহোৱা ভূমিখণ্ড আদি মীন পালন পুখুৰীলৈ পৰ্যবেক্ষিত কৰিব পাৰি। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में